Hello everyone, welcome to Mind Blowing Maths. Today we are going to solve some interesting problem based on the chapter Matrix and Determinant. So CEE আৰু JEE কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। তো আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলভ কৰিম, JEE মেইনছ 2019 ৰ কেইটামান প্ৰব্লেম সলভ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, স্ক্ৰীনত দিয়া আছে। The greatest value of C belongs to R for which system of linear equation has non-trivial solution. So system of linear equation or upor bahut basic question arise kore tati tator favorite topic hoy eta question tomaloke every year pabai CEE hok IIT JEE hok tomar এই chapter tor pura system of linear equation or question ahe to first ami ei question to solve kora agot eta key point eta note likhi loa যোনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। নোটটো কি হয়, এ হোমোজেনিয়াছ ইকুৱেশ্যন, এ হোমোজেনিয়াছ system of linear equations have non-trivial solutions if determinant is equal to 0. Determinant কিহৰ determinantৰ কথা কৈছে, যোনকেইটা ইকুৱেশ্যন আছে তাহাঁতৰ x y z ৰ আগৰ যোনকেইটা কোফিচিয়েণ্ট আছে, এই কোফিচিয়েণ্ট যোনটো মেট্ৰিক্স হ'ব, সেই কোফিচিয়েণ্ট মেট্ৰিক্সটোৰ ডিটাৰমিনেণ্টটো যদি 0 হয় তেতিয়াহ'লে তাক আমি কি ক'ম যে হোমোজেনিয়াছ চিষ্টেম অফ লিনিয়াৰ ইকুৱেশ্যন হেজ নন ট্ৰিভিয়েল সলিউশ্যন। এতিয়া হোমোজেনিয়াছ মানে কি, ইকুৱেল টু যদি 0 থাকে গোটেইকেইটা, ঠিক আছে। চ' দিছ ইজ ভেৰি চিম্পল। চ' কুৱেশ্যনটো এইটো নোট জানিলে এইটো প্ৰব্লেম ইজিলি সলভ কৰিব পাৰিবা। তো মেট্ৰিক্সটো ফাৰ্ষ্ট ইকুৱেশ্যনটোৰ পৰা আমি কি পাম, কোফিচিয়েণ্টকেইটা ল'লে 1 মাইনাছ চি, এগেইন মাইনাছ চি, চি মাইনাছ 1, চি দেন চি, চি মাইনাছ 1। চ' এই মেট্ৰিক্সটোৰ ডিটাৰমিনেণ্ট কিমান হ'ব লাগিব, ইকুৱেল টু কিমান হ'ব লাগিব, 0 হ'ব লাগিব। তো ডিটাৰমিনেণ্ট ফাইন কৰিব পাৰোঁ আমি 1 ইনটু কি হ'ব, মাইনাছ মাইনাছ প্লাছ, চ' 1 মাইনাছ চি স্কুৱেৰ, মাইনাছ থাকে কাৰণে এইটো প্লাছ হৈ যাব, চি ইনটু কি পাবা, মাইনাছ চি স্কুৱেৰ, দেন লাষ্টত মাইনাছ চি ইনটু কিবা আমি চি স্কুৱেৰ প্লাছ c is equal to 0. So now এইটো যদি আমি ভাঙি দিওঁ, 1 মাইনাছ কি হ'ব, c স্কুৱেৰ মাইনাছ c স্কুৱেৰখিনি ওচৰত লৈ আহিছোঁ, দেন মাইনাছ c কিউব, দেন মাইনাছ c কিউব, এণ্ড ফাইনেলি কি পাম আমি, মাইনাছ c স্কুৱেৰ ইকুৱেল টু 0. c into c minus, ঠিক আছে। নেক্সট কি পাম আমি, ইয়াক যদি আমি সলভ কৰোঁ, মাইনাছ 2c কিউব মাইনাছ 3c স্কুৱেৰ প্লাছ 1 ইকুৱেল টু 0। তো ইয়াৰ পাছত ইজি হয়, একো প্ৰব্লেমেই নাই। ইয়াক যদি আমি c প্লাছ 1 এটা কমন আহিব ইয়াৰ পৰা, তেতিয়াহ'লে কি হ'ব, 2c স্কুৱেৰ প্লাছ c মাইনাছ 1 ইকুৱেল টু 0। চ' ফেক্টৰাইজেশ্যন তোমালোকে কৰিব জানা, ইয়াৰ পৰা এটা চিৰ ভেলু কিমান পালোঁ, -1, অৰ এইটো কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কৰিলে কি হ'ব, c ইকুৱেল টু -1 প্লাছ মাইনাছ b স্কুৱেৰ মাইনাছ 4ac, 4 ইনটু 2 আৰু মাইনাছ আছে প্লাছ 8 হৈ যাব, ডিভাইডেড বাই টুৱাইচ 2 ইনটু 2 4। চ' ইয়াৰ ভেলু কিমান হ'ব, -1 প্লাছ মাইনাছ √9 to 3 হৈ যাব, ডিভাইডেড বাই 4। আৰু যদি ইয়াক সলভ কৰোঁ, প্লাছ মাইনাছ ল'লে কি হ'ব, -1 মাইনাছ 3, চ' -4/4 -1 হ'ব, আৰু ইটো কি হ'ব, +2/4 which is হাফ। এতিয়া চিৰ ভেলু সুধিছে, দ্য গ্ৰেটেষ্ট ভেলু অফ চি। তো গ্ৰেটেষ্ট ভেলু -1 পাইছোঁ এটা, -1 আৰু হাফ, তো কোনটো চবচে ডাঙৰ হয়, অফক'ৰ্ছ হাফ ইজ গ্ৰেটাৰ দেন -1, চ' গ্ৰেটেষ্ট ভেলু ইজ half. So option B is correct. See, not that much stuff, but you have to know these things. The homogeneous system of linear equation
has non-trivial solution if determinant equal to 0. So এইটো কনসেপ্টত বেস কৰি তোমালে বহুত বেছি প্ৰবলেম সলভ কৰিব পাৰিবা আৰু বহুত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আছে এইটো কনসেপ্টৰ ওপৰত ইনফেক্ট CW টো আইছে লাষ্ট ইয়াৰ লাষ্ট ইয়াৰ তো এই নোটটো সবে ভালকে মনত ৰাখিবা ওকে ডান নেক্সট question number 2 to solve question number 2 to কি দিয়া আছে okay question number 2 দিয়া আছে কি a এটা matrix দিয়া আছে again 2019 or problem it's a very nice problem actually এটা বহুত important বস্তুটা শিকিবা এটো question or পৰা let a equal to কি দিয়া আছে cos alpha minus sin alpha cos alpha আৰু alpha belongs to real number কৈছে such that a to the power 32 equal to 0 minus 1 1 0 then what is the value of a okay so a to the power 32 find koribo to easy no it's not that much easy because kiman a multiply kori goi thaibo lebo so first ami a square find koribo try koru a square jodi find koru cos alpha minus sin alpha cos alpha into same cos alpha minus sin alpha cos alpha see matrix multiplication তোমালোকে জানা ইয়াত বহুত বেছি এগো টাফ বস্তু নাই এটো যদি কৰো কিমান হ'ব cos square theta plus cos square theta no sorry alpha और minus sin is तो minus sin square alpha then sin theta cos theta sin alpha cos alpha sorry alpha হয় plus cos alpha sin alpha and similarly এফালে কি হ'ব minus আহিব और minus আছে ইয়াত minus আছে তো cos alpha sin alpha minus আকৌ আহিব sin alpha cos alpha and তলৰ আকৌ কি আহিব minus sin square alpha plus cos square alpha এটা সবে জানা তোমালোকে যে cos square alpha minus sin square alpha কি হয় cos 2 alpha আৰু minus cos theta cos alpha sin 2 এটা আই যাব minus minus 2 cos alpha sin alpha আহিব তো ইয়াৰ ভ্যালু কি হয় minus sin 2 alpha minus sin 2 alpha তো ইয়াতে প্লাস আহিব sin 2 alpha then cos 2 alpha so আমি এটা প্যাটার্ন দেখলো যেটা স্কয়ার থাকে এটা হল 2 আহিলে তেনেকে নেক্সট a কিউব কৰিলে 3 আহিব সো তোমালোকে নিজে কৰি চাবা ম্যাথমেটিক্যাল ইন্ডাকশন দি প্রুফ কৰিব পাৰে সিমিলারলি আমি কি ক'ব পাৰিম a to the power n equal to কি হ'ব ম্যাট্রিক্স তো কি হ'ব cos n alpha minus sin n alpha তলত কি হ'ব sin n alpha cos n alpha so এতিয়া কৈছে a to the power 32 value দিয়া আছে so n equal to 32 put কৰি দিলে we are done so a to the power 32 value কি হ'ব a to the power 32 is equal to কি হ'ব cos 32 alpha minus sin 32 alpha sin 32 alpha cos 32 alpha so यार equal to কি দিয়া আছে 0 minus 1 1 0 যিকোনো এটা ভ্যালু ললে হল no issue anything you can take cos 32 alpha equal to 0 okay cos 32 alpha equal to 0 আৰু sin 32 alpha is equal to 1 a total value to 1 আছে 0 minus 1 1 0 sin 32 alpha value 1 এই দুটা ইকুয়েশন আমি সলভ কৰিব পাৰো ট্ৰিগোনোমেট্ৰি তোমালোকে পঢ়িছা ভালকে ৰাইট কেতিয়া হ'ব 0 যেতিয়া
cos কি হ'ব pi by cos pi by 2 value 0 so 32 alpha equal to pi by 2 তাৰ পৰা আমি alpha value কিমান পাম pi by 32 into 2 which is 64 so this is the concept a to the power 32 আমি ফাইন্ড কৰিব নোৱাৰো but আমি প্যাটাৰ্নটো চাব পাৰো এই কোৱেশ্চনটো তোমালোকে ভাইবা যে ইমান ডাঙৰ ক্যালকুলেশনটো কেনে কৰিম এক্সামত so আমি ৰৈ যাম so basically you have to start from here a into a to first find কৰো then কিবা প্যাটাৰ্ন পাইছো নেকি চাম যদি প্যাটাৰ্ন পাইছো তেতিয়া হলে আমাৰ a to the power n to আমি ইয়াৰ পৰা কি কৰিব পাৰিম কৈ দিব পাৰিম যে a to the power n এনেকৈ হ'ব so this value is pi by 64 so option C is correct so question is not that much tough but yeah you have to click these things in the examination basic matrix multiplication আৰু অকমান trigonometry concept আৰু এটো তোমালোকে জানা cos theta কিটা 0 হয় sin theta কিটা 1 হয় pi by 2 1 হয় তাতে problem নাই right okay so next question they ask about inverse of a matrix okay question ki dise if 1 1 0 1 1 2 0 1 1 3 0 1 so on 1 n minus 1 0 1 and 2 by 2 matrix এনেকে multiply কৰি গৈ আছে আৰু ইয়াৰ ভ্যালুটো কৈছে 1 78 0 1 matrix দিয়া আছে তো এতিয়া আমি n টো actually find কৰিলে then inverse of 1 n 0 1 তো first কথাটো n টো find কৰিবলে তো similarly আমি ইয়াত কি কৰিব পাৰো প্ৰথম দুটা matrix multiply কৰি চাম এটা কিবা আমি ক্লু পাও নেকি আমি চাম ট্রাই কৰি চাম যদি পাও তেতিয়া হলে আমি কন্টিনিউ কৰিম অথনি কোৱেশ্চনটো নিচিনাকে 1 1 0 1 multiply with 1 2 0 1 তো ইয়াক যদি আমি মাল্টিপ্লাই কৰো কি হ'ব 1 হ'ব ফার্স্ট টু সেকেন্ড টু কি হ'ব 2 plus 1 then 0 then 1 ঠিক আছে তো এটা হলে কি আমি থৈ দিলো তো ইয়াৰ পাছত আকৌ যদি আমি নেক্সট ম্যাট্ৰিক্স তো ইয়াৰ লগত মাল্টিপ্লাই কৰো আমি কন্টিনিউশন আছে ন ইয়াৰ পিছত কি আছে 1 3 0 1 তো 1 2 plus 1 0 1 তাৰ পিছত কি হ'ব 1 3 0 1 এটা যদি মাল্টিপ্লাই কৰো সিমিলারলি আমি কৰিলে দেখা পাম কি দেখা পাম 1 থাকিব ইয়াতে থাকিব 3 plus 2 plus 1 and similarly 0 1 তো এটা প্যাটার্ন ফিক্স হৈ গল ন তিনটা মাল্টিপ্লাই কৰিলে 3 2 1 আহিলে চাৰিটা কৰিলে 4 plus 3 plus 2 plus 1 আহিব সিমিলারলি গৈ থাকিব তো এই গোটেই ম্যাট্ৰিক্সটো আমি যেটা মাল্টিপ্লাই কৰি দিম ইয়াৰ পৰা ইয়ালে তেতিয়া হলে আমি কোনটো ম্যাট্ৰিক্স পাই যাম 1 n minus 1 plus n minus 2 plus up to 3 plus 2 plus 1 আৰু বাকি কিটা পইণ্টত তো সেম থাকিব কি থাকিব 0 আৰু 1 এ থাকিব এটাৰ নেচারাল নাম্বার কন্টিনিউয়াস এডিশন 1 ৰ পৰা n minus 1 লৈকে এড কৰছো সো ইয়াৰ ভ্যালুটো একেবাৰে ইজিলি আমি কৈ দিব পাৰিম কিমান হ'ব ইয়াত 1 n into n minus 1 divided by 2 0 1 n or lage thakile n plus 1 thake n minus 1 thakile n minus 1 lage thake n into n minus 1 actually n minus 1 into n actually to eto value ami pai gol aru ya equal to ki dia ase 178 0 1 to amar 78 to ami target korim 78 to target korile ki hoy jabo n into n minus 1 divided by 2 equal to 78 n into n minus 1 equal to kiman hobo 2 into 78 156 hobo so 156 to ami kene likhibo paru 12 into 13 likhibo paru ne 13 into 12 n minus 1 is equal to 12 n equal to 13 so n or value kian palo ami 13 pai gol so amar jonu given matrix 1 n 0 1 to ami easily pai gol 1 n 0 1 13
0 1 এটা আমি ম্যাট্রিক্স পাই গল এটা 2 by 2 ম্যাট্রিক্সৰ ইনভার্স কেনেকৈ ফাইন্ড কৰে এটা যদি A ম্যাট্ৰিক্স হয় A ইনভার্স কি হ'ব 1 minus 13 0 1 easy হয় একো প্রবলেম নাই কোনটো অপশন কারেক্ট হ'ব অপশন বি ইজ কারেক্ট তো ইনভার্স তো তোমালোকে লিখি লোৱা A ইকুয়াল যদি কি হয় A B C D ম্যাট্রিক্স দিয়া থাকে A ইনভার্স কি হ'ব A minus B next কি হ'ব minus C sorry ইয়াত D আহিব 1 1 replace with D minus B next minus C A so এটা formula পৰা আমি A inverse to find কৰিলো so it's a very basic things 2 by 2 matrix or inverse find কৰোতে বহুত tough নহয় I hope you understand this problem also okay so last problem again it's a very beautiful problem actually koise ki A eta matrix dia ase 0 2y 1 twice x y minus 1 twice x minus y 1 x y belongs to R or x is not equal to y boli koise aru koise A transpose A equal 3 into identity matrix of 3 by 3 to tar pisot ki hodise total number of matrix hodise enko A kimanta exist koribo hodise तो A into A transpose हमें first find कर लो A transpose into A find course okay what is A transpose find कर बोले क्या हॉल रो किटा कॉलम किटा रो 0 2x 2x next 0 2y 1 diagonal element change নহয় -1 এটা আহিব -y ইয়াত যাব আৰু এটো 1 থাকিব এটো ম্যাট্ৰিক্সৰ লগত গিভেন ম্যাট্ৰিক্সটো মাল্টিপ্লাই কৰি দিম 0 2y 1 twice x y minus 1 twice x minus y 1 এটো যদি আমি মাল্টিপ্লাই কৰো 3 by 3 ম্যাট্ৰিক্সৰ মাল্টিপ্লিকেশন এটো মই তোমালোক কৰি দিও আৰু তোমালোকে নিজে কৰিবা এটো ইজি বস্তু হয় ইয়াতে আহিব 8x square 0 0 0 6y square 0 0 0 3 এটো আমি এটোটা মাল্টিপ্লাই কৰিলো এটো একেবাৰে সহজ মাল্টিপ্লাই দি 0 into 0 0 twice x into twice x 4x square twice x into twice x 4x square 4x square 4x square 8x square হৈ যাব বাকিবোৰ 0 এটো কৰিবা তোমালোকে নিজে this is equal to what 3i মানে 3 into identity तो 3 into identity 3 to ভিতৰলৈ ঘুমাই যাব 3 0 0 0 3 0 0 0 3 तो আমাৰ লাষ্টৰ diagonal element ইয়াতো problem নাই তো ইকুয়েশন টু ইকুয়াল দিস ম্যাট্রিক্স আর ইকুয়াল টু এলিমেন্ট বোৰ ইকুয়াল হলে কি হ'ব 8x square equal to 3 6y square equal to 3 তো ইয়াৰ পৰা কেটা x ৰ ভ্যালু পাম নকৰিলেও গম পাই ইয়াৰ পৰা দুটা ভ্যালু পাম প্লাস মাইনাস root over 3 by 8 y equal to কি হ'ব প্লাস মাইনাস root over 3 by 6 মানে half 1 by root 2 আৰু তো ইয়াতে কেটা পালো দুটা ইয়াতে কেটা পালো দুটা তো টোটাল ম্যাট্রিক্স কেটা পাম আমি বাকি কিটা এলিমেন্ট ফিক্স আছে 3 ফিক্স আছে বাকিবোৰ এলিমেন্ট ফিক্স আছে ইয়াত এবাৰ কি হ'ব মাইনাস root over 3 by 8 লম প্লাস এবাৰ লম ইয়াত লম তো টোটাল কেটা কম্বিনেশন পাম চাৰিটা পাম অফ কোর্স 2 into 2 4 চাৰিটা ম্যাট্ৰিক্স পাম তো অপশন কোনটো কাৰেক্ট হ'ব অপশন বি ইজ কাৰেক্ট লাগিলে তোমালোকে ম্যাট্ৰিক্স গোটেইকেইটা ম্যাট্ৰিক্স তোমালোকে এবাৰ লিখিও সব কৰা চাৰিটা ম্যাট্ৰিক্স হ'বনে নহয় গোটেইকেইটা ভ্যালু লৈ বাকিবোৰ সব কোৱেশ্চন একে থাকিব একেটা ইন্টাৰচেঞ্জ কৰি থাকিব সো these are solutions চাৰিটা কোৱেশ্চন আমি সলভ কৰিলো নেক্সট লেকচাৰত আৰু প্ৰবলেম সলভ কৰে I hope you understand all the problem যদি কাৰোবাৰ কিবা ডাউট আছে কমেন্ট সেকশনত লিখি দিবা আৰু এইখিনি সলিউশন বহুত বেছি ইম্পৰ্টেন্ট হয় exam entrance or expected card problems এনেকুৱা ধৰণে আহিব সো আমি প্ৰ্যাকটিস টু ইনক্ৰিজ কৰিব লাগিব মই ইয়াত চাৰিটা প্ৰবলেম কৰিছো তুমি আৰু 10টা কোৱেশ্চন সলভ কৰা that is how actually mathematics works more you solve problem হিমানে বেছি কনফিডেন্স বাঢ়িব হিমানে বেছি কমফৰ্টেবল হ'ব আৰু হিমানে এক্সামত বেছি মাৰ্কস আহিব so this is it for today thank you